যদি সৰুৰ পৰা আধ্যাত্মিক দিশত আহে, যদি অলপ হ'লেও ভকতৰ সংগত শাস্ত্ৰ অধ্যয়ন কৰে, যদি গুৰুজনাই দি যোৱা শাস্ত্ৰখিনি অলপ অলপ পঢ়িবলৈ চায়, তেতিয়াহ'লে কোনো দিন এনেকুৱা ধৰণৰ বিচাৰ মনত আহিব নোৱাৰে। অসম্ভৱ, অসম্ভৱ। আমি চিঞৰ হ'লো এতিয়া ক'ত নাই, মায়াৰ মাজত আমি বিচৰা সুখটো নাই। আৰু যদি খন্তেকৰ কাৰণে পাইছেও আপুনি কিবা খাবলৈ ভাল পায়, 40-50 কিলোমিটাৰ ড্ৰাইভ কৰি ধাবাত মানুহে খাবলৈ যায়। ধাবাত গৈ পেলাই খাই না ইয়াত থাকিলে তৃপ্তি পায়, না ভিতৰলৈ গ'লে তৃপ্তি। কেৱল 2.5 ইঞ্চি জিভাখনত লাগি থকা সময়কণেই তৃপ্তিটো, সোৱাদটো পায়। ইয়াত থাকিলেও সোৱাদ নাই, ভিতৰলৈ যোৱাৰ পিছতো সোৱাদ নাই। আচ্ছা, ইণ্টাৰেষ্টিং কথা, ইমান টকা পইচা দি সেই সাজ খাই অহাৰ পিছত ধাবাৰ পৰা ওলাই আহি আকৌ নেক্সট ডে প্লেনিং কৰে, অহাবাৰ আমি অমুকত যাম। কিয়? তাত তৃপ্তিটো নাপালা, তাত সুখটো নাপালা, নায়ে তাত সুখ। খন্তেকৰ কাৰণে যদিও সুখ বুলি আপোনালোকে ভাবিছে, এয়া খন্তেকীয়া। যাৰ পৰা আপুনি সুখ বিচাৰিছে সেই বস্তু বা ব্যক্তিবিলাকে ক্ষণস্থায়ী, ব্ৰহ্মাৰো চিৰস্থায়ী নহয়। যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্ত দেৱে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও সাৰি যাব নোৱাৰে, বাকী কোন? সব ক্ষণস্থায়ী। আৰু এটা ক্ষণস্থায়ী বস্তুৱে, অস্থায়ী বস্তুৱে আপোনাক পাৰ্মানেণ্ট সুখ দিব নোৱাৰে। তেতিয়াহ'লে আমি বিচৰা আনন্দটো ক'ত পাম? দুটা বস্তু আছিলে, ভগৱান আৰু মায়া। মায়াত যদি সুখ নাই তেতিয়া ক'ত থাকিব? ভগৱান। ভগৱান মানে বেদত বোলক, যিসকলে বেদ অধ্যয়ন কৰি আছে, তৈত্তৰীয় উপনিষদ বেদান্তত, তাত লিখিছে ৰসো বৈশহ, সেইজনে আনন্দ স্বৰূপ। কোন? যিজনক পৰমাত্মা বুলি কৈছোঁ, যিজনক ব্ৰহ্ম বুলি কৈছোঁ, যিজনক কৃষ্ণ বুলি কৈছোঁ। মহাভাৰতৰ উদ্যোগত সেইকাৰণে কৃষ্ণ শব্দৰ অৰ্থ লিখিছে নামৰ অন্যয়। কি লিখিছে? কৃষিভূ বাচক শব্দ ন চ নিবৃত্তি বাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। আৰু সেইকাৰণে কৃষ্ণক সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ আমি গাই থাকোঁ। তাৰ মানে গুৰুজনা কিমান দূৰদৰ্শী চাওক। প্ৰত্যেক জীৱক আনন্দ লাগে, আৰু আনন্দ যদি লাগে, আনন্দ মানে হৈছে কৃষ্ণ। যিটো আনন্দ আপোনাক মোক লাগে, সেই আনন্দটো কেৱল কৃষ্ণ। আৰু এই কথা সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে, তোক যদি লাগে আনন্দ, তই বিষাদৰ পৰা যদি উঠিব বিচাৰিছ, তেতিয়াহ'লে মোৰ ওচৰত আহ। আৰু সেইকাৰণে গুৰুজনাই গীতাৰ চাওক, যিকোনো গ্ৰন্থ হ'লে নহ'ব। গীতা এখন আমাৰ সনাতন ধৰ্মত যি ভাৰতীয় দৰ্শন আছে 6টা, তাত প্ৰমাণৰ কথা কৈছে। আজি আপোনালোকক মই কৈ গ'লোঁ যে কৃষ্ণই পৰম ধৰ্ম, কৃষ্ণই পৰম দেৱ, আপোনালোকে কৃষ্ণত শৰণ লওক। কিয় ল'ব? কি যুক্তিত ল'ব? ৰন্তু শইকীয়া কোন? তেওঁ ক'লে বুলি আমি মানিম নেকি? কিন্তু যদি যিকোনো কথাৰ কাৰণে প্ৰমাণ দিব লাগিব, প্ৰমাণ। আৰু প্ৰমাণৰ কাৰণে আমাৰ যিটো দৰ্শন শাস্ত্ৰ, ইয়াত 4 ধৰণৰ প্ৰমাণৰ কথা কৈছে। প্ৰত্যক্ষ প্ৰমাণ, অনুমান প্ৰমাণ, উপমান প্ৰমাণ আৰু শব্দ বা শাস্ত্ৰৰ প্ৰমাণ। প্ৰত্যক্ষ প্ৰমাণ কি? যদি মোৰ 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মই নিজে উপলব্ধি কৰিছোঁ, মই নিজে দেখিছোঁ, মই নিজে শুনিছোঁ, মই চুই চাইছোঁ, মই সোৱাদ লৈ চাইছোঁ, মই শুঙি চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰাটো প্ৰত্যক্ষ প্ৰমাণ। যদি প্ৰত্যক্ষভাৱে আপুনি পাইছে, উপলব্ধি কৰিছে, তেতিয়াহ'লে ঠিক, এইটো প্ৰমাণ আপুনি মানিব পাৰে। দ্বিতীয়টো হৈছে অনুমান। অনুমান সকলোতে আছে। আপুনি দূৰত ধোঁৱা দেখিছে, ধোঁৱা দেখাৰ লগে লগে ইয়াৰ পৰা অনুমান কৰিছে ধোঁৱা আছে, যেতিয়া তাত জুই আছে। আপোনাৰ অনুমান। আপোনাৰ গাঁৱৰ কোনোবা এখন মানুহৰ গৃহৰ সন্মুখত গেটৰ ওচৰত 108 এখন লগাই দিলে, 108 এখন খাৰা হৈ গ'ল, আপোনালোকে কি ভাবিব? সিহঁতৰ ঘৰত নিশ্চয় কাৰোবাৰ কিবা অসুখ হৈছে, 108 আহিছে। অনুমান। সত্য নহ'ব পাৰে, অনুমান কৰিছে। উপমান কোনবিলাক? তই নীল গাই দেখিছনে? বোলে দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচি নাই।
কুঁহিয়াৰ খাই পাইছ নাই পোৱা কেনেকুৱা মিঠা মিঠা মানে কেনেকুৱা চেনিৰ নিচিনা গুড়ৰ নিচিনা চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায় আপোনাক জাষ্ট বুজাবৰ কাৰণে কৈছে মিঠাটো কেনেকুৱা 108 কাৰোবাৰ ঘৰৰ সন্মুখত ৰৈ যোৱা মানেই এইটো সত্য নহবও পাৰে যে সিহঁতৰ ঘৰত কোনোবা বেমাৰী আছে এইটো হ'ব পাৰে যে ড্ৰাইভাৰজনৰ লগৰ কোনোবা এজন ল'ৰা সিহঁতৰ ঘৰত আছে দুইজন বন্ধু বেলেগত ৰোগী নমাই কি বন্ধুক দেখা কৰিবলৈ আহিছে হ'ব পাৰে আপুনি অনুমান কৰাটো ধোঁৱা দেখিছে বুলি জুই নহবও পাৰে আজিকালি ফগিং মেচিন আছে মহ খেদিবৰ কাৰণে ব্যৱহাৰ কৰে ভাওনাত ভাওৰীয়া ওলোৱাৰ লগে লগে আজিকালি লাইটৰ দ্বাৰা এনেকুৱা ডিভাইচ আছে যে ধোঁৱা দিয়ে ধোঁৱা ওলালে জুই নহবও পাৰে আনকি প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থামা হত ধনুষৰ পেলাই দিলে পুত্ৰ মৰি গ'ল যেতিয়া মই কি কৰিম মই যুদ্ধ নকৰোঁ যুধিষ্ঠিৰ এজন ধৰ্মৰাজ মিছা ক'ব নোৱাৰে আৰু মই নিজ কৰ্ণৰ দ্বাৰা শুনিছোঁ সি কৈছে অশ্বত্থামা হত আচলতে কৈছিল অশ্বত্থামা হত ইতি গজ কিন্তু যাৰ শৰণত পঞ্চপাণ্ডৱ আছে সেইজনটো বহুত লীলা কৰা বহুত নৌটংকি কৰি থাকে তেওঁ এই বাকীখিনি কোৱাৰ আগতে দিলে ঢাক ঢোল বজাবলৈ ইংগিত দিলে সবে যিমান যি য'ত ইনষ্ট্ৰুমেণ্ট আছিলে সব বজাই দিলে পিছত দ্ৰোণাচাৰ্যৰ পিছৰখিনি নাই শুনা প্ৰথমখন শুনিলে কি অশ্বত্থামা হত নিজ কাণে শুনিছিল কোৱাজন সত্যবাদী ধৰ্মৰাজ যুধিষ্ঠিৰ তথাপিও কথাটো সত্য নহয় অশ্বত্থামা হত অশ্বত্থামা মৃত্যু হোৱাটো সত্য ইতি গজ অশ্বত্থামা নামৰ এটা হাতী তাৰ মানে কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ সত্য নহ'ব পাৰে অনুমান প্ৰমাণো সত্য নহ'ব পাৰে উপমান প্ৰমাণ সত্য নহ'ব পাৰে প্ৰামাণিক নহ'ব পাৰে তেতিয়া আমাৰ হাতত সনাতন ধৰ্মত আপোনালোকে মন দি শুনক সনাতন ধৰ্মত প্ৰমাণৰ কাৰণে এটাই শেষ উপায় আছে এইটো মানিবই লাগিব বাউন যদি আস্তিক হয় আস্তিক মানে ভগৱানক মনা নমনা কথা কোৱা নাই আস্তিক মানে কৈছে আপুনি ধৰ্মশাস্ত্ৰখিনি মানিছেনে নাই সনাতনৰ এই আস্তিক যোনে মানে তেওঁলোকৰ কাৰণে শাস্ত্ৰ প্ৰমাণ বুলি ক'লে কিন্তু কি শাস্ত্ৰ মানিব এতিয়া ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগছ 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত সৌনকে কৈছিল সুতমুনি হে সুতমুনি কাৰ কথা মানিম অগণন শাস্ত্ৰ আছে কোনখনত কাৰ কথা মানিম কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতলত কল্যাণ পাবা কৰবাত কৈছে জপ তপ তীৰ্থ কৰা কৰবাত কৈছে দান দক্ষিণা কৰা কৰবাত কৈছে ধ্যান ধাৰণা সমাধি কৰা কাৰ কথা মানিম তেতিয়া সনাতন ধৰ্মই তিনিটা প্ৰস্থান দিলে শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান শ্ৰুতি মই অলপ আগত কৈছোঁ বেদক কয় বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে তেতিয়া বেদান্ত অধ্যয়ন কৰিব লাগিব যাক আমি উপনিষদ বুলি কওঁ মূল উপনিষদ 11খন যদিও অগণন আছে উপনিষদ শ্ৰুতি প্ৰস্থানত বেদান্তক দিছে উপনিষদত যদি উপনিষদত লিখা আছে ই প্ৰামাণিক বুলি মানিব লাগিব যদি আপুনি আস্তিক হয় যদি নাস্তিক হয় জৈনিজিম বুদ্ধিজিম চাৰবাৰ্গ তেওঁলোকৰ কথা নাহে তেওঁলোকে নামানিব পাৰে নামানে তেওঁলোকে যিসকলে মানে তেওঁলোকৰ কাৰণে প্ৰথম প্ৰস্থান দিলে শ্ৰুতি বেদান্ত দ্বিতীয় দিলে স্মৃতি প্ৰস্থান শ্ৰুতি কিয় আহিছে মই অলপ আগত কৈছিলোঁ শ্ৰৱণৰ দ্বাৰা বেদ অহাৰ কাৰণে শ্ৰৱণৰ বেদৰ আন এটা নাম হৈছে শ্ৰুতি শাস্ত্ৰ বেদৰ মন্ত্ৰবিলাক সকলোৱে বুজি নাপাইছিল সেইকাৰণে যিসকল ঋষিমুনি আছিল তেওঁলোকে এই বেদৰ ওপৰতে ভিত্তি কৰি নিজৰ স্মৃতি শক্তিৰ দ্বাৰা স্মৰণ শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ ইতিহাস ৰচনা কৰিলে যাক আমি মহাভাৰত কওঁ মনুস্মৃতি কওঁ এয়া স্মৃতি গ্ৰন্থ মহাভাৰত এখন স্মৃতি শাস্ত্ৰ মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা মহাভাৰতৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে তেতিয়াহ'লে গীতা অধ্যয়ন কৰিলে হ'ব সব পাব তাত আৰু সেইকাৰণে স্মৃতি প্ৰস্থানত গীতা শাস্ত্ৰক ৰাখিলে যদি গীতাত আছে তেতিয়াহ'লে মানিব লাগিব বাউন প্ৰামাণিক
আৰু তৃতীয়খন হৈছে ন্যায় প্ৰস্থান 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ব্যাসদেৱে নিজে ৰচনা কৰিলে সেইখনৰ নাম দিলে ন্যায় শাস্ত্ৰ ন্যায় প্ৰস্থান এটা ইন্টাৰেষ্টিং কথাটো বুজক শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে তেৱে নিজে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানৈ নত্ৰ ৰতি ক্বচিত 12 13 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদজোকা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই তাৰ মানে শ্ৰুতি শাস্ত্ৰ বা শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয় বেদান্তৰ সাৰ হৈছে ভাগৱত গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থান গীতা ইয়াত ক'বলগীয়া একো নাই ন্যায় প্ৰস্থান হৈছে ব্ৰহ্মসূত্ৰ যিজন ব্যাসদেৱে 555টা সূত্ৰত ব্ৰহ্মসূত্ৰ লিখিছে তেৱে গৰুৰ পুৰাণত লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদ মতা অৰ্থাৎ ভাগৱত শাস্ত্ৰখন ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য ভাগৱতৰ মংগলাচৰণৰ প্ৰথম শ্লোকটোৱে য'ৰ পৰা আহিছে জন্মাদস্য য়ত এইটো ব্ৰহ্মসূত্ৰৰ দ্বিতীয়টো শ্লোক অথতো ব্ৰহ্ম জিজ্ঞাসা দ্বিতীয়টো শ্লোক হৈছে জন্মাদস্য য়ত ব্ৰহ্মক জানো আহা ব্ৰহ্মক জিজ্ঞাসা কৰিব বিচাৰিছে আৰু দ্বিতীয়তে কৈছে যে সেইজন কোন য'ৰ পৰা সৃষ্টি স্থিতি প্ৰলয় হৈছে গতিকে দুখন শাস্ত্ৰ আমাৰ হাতত আহিল শ্ৰুতি প্ৰস্থানৰ পৰা আহি গ'ল ভাগৱত ন্যায় শাস্ত্ৰৰ পৰা ন্যায় প্ৰস্থান যি আমি ব্ৰহ্মসূত্ৰ বুলি কৈছোঁ তাৰ টিকা ভাষ্য ভাগৱত আৰু স্মৃতি প্ৰস্থানৰ পৰা গীতা তাৰ মানে আমাৰ হাতত প্ৰামাণিক গ্ৰন্থ দুখন আছে এখন হৈছে গীতা আনখন হৈছে ভাগৱত আৰু সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি গীতা ভাগৱত আপোনালোকে জানে গতিকে কোনে কি কৈছে বাদ দিয়ক ৰন্তু শইকীয়াই কিবা কৈছে নে প্ৰণৱ গগৈ ডাঙৰীয়াই কিবা কৈছে নে দিলীপ চাংমাই বাপে কি কৈছে বাদ দিয়ক শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ নিজে অধ্যয়ন কৰক গীতাত প্ৰথমৰখিনি সব কৈ গ'ল অৰ্জুনে যেনে যেনে জানিব বিচাৰিছে তেনেকৈ কৈ গৈছে সিদ্ধান্ত শেষত দিছে কি সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ সব বাদ দি কেৱল একত শৰণ ল য'ৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মৰ এক শৰণ বস্তুভাগ আনিছে ই সম্পূৰ্ণৰূপে প্ৰামাণিক গ্ৰন্থ স্মৃতি প্ৰস্থানৰ গীতাৰ পৰা আনা দ্বিতীয় হৈছে এতিয়া হৰিনাম সকলোৱে কয় নাম বস্তুভাগ ভগৱানৰ সহস্ৰ নামৰ পৰা আনিছে পদ্ম পুৰাণৰ ই সত্য মহাভাৰততো আছে সহস্ৰ নামৰ কথা ই সত্য ইয়াত কোনো নুই ক'ব নোৱাৰে কিন্তু শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয় ভাগৱতে কি কৈছে নামৰ ওপৰত ভাগৱতে কৈছে কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্তৰ্জাতীয় পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন ভাগৱতত 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক আছে শেষৰ শ্লোকটোত লিখিছে ব্যাসদেৱে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম 12-13-23 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত তাত কৈছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু গুৰুজনাই যি এক শৰণ হৰিনাম ধৰ্ম দিছে গীতাৰ পৰা আনিছে শাস্ত্ৰৰ উত্তম গীতা এক শৰণ হৰিনাম আপুনি ভাগৱতৰ শেষত সেইটোৱে দি থৈ গ'ল গতিকে এক শৰণ হৰিনাম ধৰ্ম কিয় দিবলগীয়া হ'ল যাতে আমাৰ দৰে সহজ সৰল যিখিনি মানুহ কলিযুগত যাৰ স্মৃতি শক্তি হ্ৰাস পালে যি আমাৰ কৰ্মকাণ্ড কৰিবৰ কাৰণে ইমানখিনি মন্ত্ৰ মুখস্থ কৰাটো সম্ভৱ নহয় আমাৰ কাৰণে দি থৈ গ'ল এক শৰণ হৰিনাম ধৰ্ম হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি সেইকাৰণে
এই ধৰ্মটো তেওঁ প্ৰৱৰ্তন কৰিলে। প্ৰৱৰ্তন কৰাৰ পাছত এতিয়া ইয়াক প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। কেনেকৈ কৰিব? মানুহো বেলেগ বেলেগ ধৰণৰ থাকে। যিসকল ইয়াত শিক্ষা জগতৰ লগত জড়িত আছে, শিক্ষক, কোনোবা হয়তো ইউনিভাৰ্চিটিৰ কোনোবা থাকিব পাৰে টিচাৰ, কোনোবা কলেজৰ থাকিব পাৰে, কোনোবা হায়াৰ ছেকেণ্ডেৰী হাইস্কুল লেভেলৰ থাকিব পাৰে, কোনোবা প্ৰাথমিক লেভেলৰ থাকিব পাৰে। এজন শিক্ষক যেতিয়া ক্লাছৰুমত সোমায় তেতিয়া তেওঁ গম পায় যে মোৰ সন্মুখত যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক কোনটো ষ্টেটাছৰ। প্ৰাথমিক লেভেলৰ যদি শিক্ষকজন হ'ব পাৰে ডক্টৰেটধাৰী, PhD কৰা হ'ব পাৰে, কিন্তু তেওঁক বুজোৱাৰ সময়ত তেওঁ গম পাইছে মোৰ সন্মুখত যি আছে এইখিনি প্ৰাথমিক লেভেলৰ, তেওঁলোকৰ লেভেলত আহি বুজাব লাগিব। তেওঁ নিজে বুজামতে কৈ গ'লে একো বুজি নাপায়। আৰু যদি হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল লেভেলৰ হয় তেতিয়া শিক্ষকজনে বুজি পায় মোৰ সন্মুখত থকা ছাত্ৰ ছাত্ৰী ইমানখিনি বুজিব পৰা হৈছে, মই এনেকৈ ক'লে বুজি পাব। কলেজত শিক্ষকে বুজি পায়, ইউনিভাৰ্চিটিত তেওঁলোকে বুজি পায়। কিন্তু গুৰুজনাই যেতিয়া ধৰ্ম প্ৰৱৰ্তন কৰিলে তেতিয়া ধৰ্মটো সকলোৰে ওচৰত নিব লাগিব। এতিয়া সকলো শ্ৰেণীৰ মানুহ আছে, সেইকাৰণে পণ্ডিতসকলৰ কাৰণে তেওঁ সাহিত্য সৃষ্টি কৰিলে সংস্কৃতত ভক্তি ৰত্নাকৰ। যিসকলে বুজিব পাৰে, পঢ়া শুনা কৰিছে বা শ্ৰৱণৰ দ্বাৰা বুজিব পাৰে, সেইসকলৰ কাৰণে ব্ৰজাৱলীত তেওঁ বিভিন্ন গ্ৰন্থ সৃষ্টি কৰিলে, অনুবাদ কৰিলে, ভাগৱতকে মুখ্য কৰি। আৰু যিসকলে একো নাজানে তেওঁলোকক কৃষ্ণমুখী কেনেকৈ কৰিব, তাৰ কাৰণে তেওঁ সৃষ্টি কৰিলে ভাওনাৰ, যাতে ভাওনাৰ মাজেৰে কৃষ্ণ সংস্কৃতিটো তেওঁ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে। যিসকলে নাজানে একো তেওঁলোকে ভাওনা চাবলৈ আহিছে, কিন্তু তাৰ মাজেদি গম পায় প্ৰহ্লাদৰ চৰিত্ৰ দেখুৱাইছে। প্ৰহ্লাদে মানে কৃষ্ণত শৰণ লোৱাৰ কাৰণেহে এই জুয়ে পুৰিব নোৱাৰিলে, হাতীয়ে খুচিব নোৱাৰিলে, দাঁত ভাগি গ'ল, সাপে খুটিলে একো নহয়, বিষ দিলে একো নহয়, কিয়? আশ্ৰয়টো ভাল হৈছে। কি সুন্দৰ! তেওঁ ৰাম বিজয় নাটৰ দ্বাৰা ৰামৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছে, পাৰিজাত হৰণত দেখুৱাইছে কৃষ্ণৰ মাহাত্ম্য। গতিকে প্ৰত্যেকটো বস্তু, আৰু তেওঁৰ যিসকল অনুগামী, নৃসিংহ যাত্ৰা যোনে লিখিছে পিছত এয়া যি কি নহওক, আল্টিমেটলি ভাগৱতৰ পৰা মূল গ্ৰন্থৰ পৰা একোটা কাহিনীলৈ এই কৃষ্ণ ভক্তি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ ভাওনাৰ সৃষ্টি কৰিলে। আপোনালোকে জানি আচৰিত হ'ব, প্ৰত্যেকটো সৃষ্টি কেৱল আৰু কেৱল কৃষ্ণমুখী। আৰু সেই গুৰুজনাক আজি এইটো সময়ত স্মৰণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আমি ধন্যবাদ জনাইছোঁ এই গোমোঠাবাসী ৰাইজক, যি আমাক সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা নিমন্ত্ৰণ দিছে যে দুআষাৰ শুনিম। গুৰুজনাৰ বিষয়ে সকলোৱে জানে, নজনা কোন আছে? জনাত সকলোৱে জানে। যেতিয়া ভগৱান কৃষ্ণ হস্তিনাপুৰত গৈছিল আৰু দুৰ্যোধনক কৈছিল, দাদা দুৰ্যোধন, যদি কুৰুক্ষেত্ৰ যুদ্ধ বিচৰা নাই তেতিয়াহ'লে এটা কাম কৰা। বোলে কি কৰিম? 5খন গাঁও দিয়া মাত্ৰ। দুৰ্যোধনে ক'লে 5খন গাঁওটো দূৰৰ কথা, মই বেজীৰ আগত উঠা সামান্য মাটিকণো বিনা যুদ্ধত নিদিওঁ। ভগৱান কৃষ্ণই সুধিছিল, দাদা দুৰ্যোধন, ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছিল, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, মানিবলৈ মন নাই। আমাৰ এনেকুৱা কোন আছে যোনে ধৰ্ম বুজি নাপায়? ধৰ্ম মানে বেছি আপোনালোক চিৰিয়াছ নহ'ব। দৈনন্দিন জীৱনৰ যিখিনি আমাৰ মূল কৰ্তব্য, যি ডিউটি, সেয়াও একোটা ধৰ্ম। ছাত্ৰ ছাত্ৰীৰ ধৰ্ম হৈছে তেওঁলোকে শিক্ষা লোৱা। এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ধৰ্ম তেওঁ যেতিয়া স্কুলত থাকিব, বিদ্যালয়ত থাকিব, তেতিয়া শিক্ষা দান কৰা। তেওঁ যেতিয়া ঘৰলৈ আহিব, কাৰোবাৰ যেতিয়া তেওঁ মাতৃ, কাৰোবাৰ যেতিয়া পিতৃ, তেতিয়া তেওঁ সন্তানৰ প্ৰতি কৰিবলগীয়া কৰ্তব্যখিনি তেওঁৰ ধৰ্ম। সমাজৰ নাগৰিক হিচাপে সমাজৰ প্ৰতি কৰিবলগীয়াখিনি তেওঁৰ ধৰ্ম। দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰতি কৰিবলগীয়া তেওঁৰ ধৰ্ম। কিন্তু এই সমস্তবিলাক শাৰীৰিক ধৰ্ম, শাৰীৰিক ধৰ্ম। আৰু এটা ধৰ্ম আছে, সেইটো হৈছে আত্মা, যাক আমি আধ্যাত্মিক বুলি কওঁ। আত্মাৰ ধৰ্মৰ কাৰণে সময় উলিয়াওক, আৰু তাৰ কাৰণে সুবিধা কৰি দিছে যদ্যপি ভকতি নৱবিধ মাধৱৰ
শ্ৰৱণ কীৰ্তনত হন্ত শ্ৰেষ্ঠতৰ গুৰুজনাই কৈ গৈছে। বাকী সব বাদ দিয়া, কেৱল শ্ৰৱণ কীৰ্তন কৰা। শ্ৰৱণ কীৰ্তন কৰিলে হ'ব। কিয়? যিমান আমি শুনিম, শুনিলে কি লাভ? আমাৰ উদ্দেশ্য কি? এইবিলাক কিয় কৰিব লাগে? ধৰ্ম আনন্দ লাগে। মূল টাৰ্গেটটো নাপাহৰিব। মূল লক্ষ্য হৈছে আনন্দ প্ৰাপ্তি, মায়াৰ নিবৃত্তি, তিনি তাপৰ পৰা পৰিত্ৰাণ। মূল বস্তুটো লাগে আনন্দ। তাৰ কাৰণে এইবিলাক। সেই আনন্দটো পাবৰ কাৰণে কি কৰিবলৈ কৈছে? প্ৰথমতে শ্ৰৱণ কৰা। কি হ'ব তেতিয়া? শ্ৰৱণ কৰিলে কি লাভ? শুনিলোৱে যেনিবা মই বহুত কথা, কি লাভ হ'ব? চাওক, যেতিয়া আপোনাক কোনোবা এজনে কয় যে বাপজনা বৰ দেখোন আপোনাক ধুনীয়াটো লগা হৈছে, আপুনি ডেইলি ডেইলি ডেকা হৈ গৈ আছে, কেনেকুৱা এটা ফিলিংছ আহে? ভিতৰৰ পৰা এটা উৎফুল্লিত হৈ যাব। আইগৰাকী যদি বিয়া খাবলৈ গৈছে, বিয়াত খোৱা বোৱা কৰাটো দূৰৰ কথা, কোনোবাই যদি আহি কৈ দিলে আইগৰাকী কাপোৰযোৰ কিন্তু বৰ ধুনীয়া লাগিছে, বিয়াত কি খুৱাইছে বাদ দিয়ক, সেইদিনা হাঁহি হাঁহি ঘৰলৈ আহিব। কিয়? কাপোৰৰ প্ৰশংসা কৰি দিলে। সামান্য কথা শ্ৰৱণ কৰিছে কাণেৰে, আৰু সেই কথা বাক্যকেইটাই আমাক উৎফুল্লিত কৰিছে। আৰু যদি আমি শুনিব নিবিচৰা ধৰণৰ কথা কয়, তেতিয়া আমি দুখিত হওঁ, আমি ক্ৰোধিত হওঁ। সাধাৰণ গ্ৰাম্য কথাই যদি আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে কৃষ্ণৰ কথা, ভক্তি ভাগৱতৰ কথা, যাক বাংময় মূৰ্তি বুলি কৈছে, য'ত কৃষ্ণ ভগৱান বাংময় ৰূপে আছে, এই কৃষ্ণময় শব্দবিলাক যেতিয়া কৰ্ণৰ ৰন্ধ্ৰত গৈ হৃদয়ত প্ৰৱেশ কৰিব, তেতিয়া কি আমাৰ একো নহ'ব? মহাপুৰুষ মাধৱদেৱে লিখিছে, হ'ব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে, স্বভাৱতে নিৰ্মল কৰ। আপুনি যদি আনন্দ পাব বিচাৰিছে, প্ৰথম হৃদয়খন পবিত্ৰ কৰিব লাগিব। ধৰ্মৰ নামত অকল নীতি নিয়মৰ কথা কোৱা নাই। গুৰুজনাৰ আদৰ্শ বহুত মহান আছিল। তেওঁ কৈছিল, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। চৰাই চিৰিকটি কীট পতংগ পোক পৰুৱা সমস্ততে মই আছো, কাৰো প্ৰতি তুমি হিংসা ভাৱ নানিবা। কিন্তু আমি মানিছো নে নাই? কুকুৰৰ শৃগাল গৰ্দৰ ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিব প্ৰণাম। কিন্তু আমি মানিছো নে নাই? জীৱ জন্তু বলি দিয়াটো বাদ দিয়ক, মানুহক বলি দিবলৈ এৰা নাই। মই 2014 উত্তৰাখণ্ডৰ পৰা ৰঙিয়াত যোগদান কৰিছিলোঁ। সেই বছৰ ডিচেম্বৰ মাহত তেজপুৰৰ ওচৰৰ এখন বাগান আছে ঢেকীয়াজুলি। ঢেকীয়াজুলিত নিজৰ খুৰাকে ভতিজাকক কিডনেপ কৰি লৈ গৈ কালিৰ ওচৰত বলি দিয়া বুলি সেই সময়ত পেপাৰে পত্ৰই বৰ চৰ্চা হৈছিল। আজি 2 বছৰমানৰ আগত আপোনালোকে কামাখ্যাত শুনিছিল 2জন নে 3জন পুৰোহিত এৰেষ্ট কৰিছে। কিয়? নৰবলি। এতিয়াও গতিকে আমি জানি পেলাই যিবিলাক জানো ধৰ্ম, জানামি ধৰ্ম, নাচামে প্ৰবৃত্তি। ধৰ্ম জানো, কিন্তু মানিবলৈ ইচ্ছা নাই। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে? উঠো কিমানজন? কোনে নাজানে যে কাৰো অন্যায় কৰিব নালাগে? নকৰাকে কিমানজন আছো? কোনে নাজানে যে কাৰো অন্তৰত আঘাত দিয়াকৈ কথা ক'ব নালাগে? কিমানজনে নোকোৱাকৈ আছো? আমি জনা কামখিনিও মনা নাই। সেইকাৰণে ভগৱানে যেতিয়া দুৰ্যোধনক সুধিলে অধৰ্ম কি জাননে নাই, সি কৈছে জানামি অধৰ্ম নাচামে প্ৰবৃত্তি। অধৰ্ম কি সেইটোও জানো, নকৰাকে থাকিবলৈ মন নাই। ধৰ্ম কি জানো, মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি সেইটোও জানো, নকৰাকে থাকিব নোৱাৰে। আৰু সুবিধা লৈছে কেনাপি দেৱে না হৃদয় স্থিতম যথা নিয়োজয়সী তথা কৰোমি। মহাপুৰুষ মাধৱদেৱে এই জোকা শ্লোকৰো অনুবাদ কৰিলে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদয়স্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। সহজ সৰল উপায় দি গ'ল আমাক গুৰুজনাই, এক শৰণ হৰিনাম ধৰ্ম। আৰু তাৰ কাৰণে তেওঁৰ সাহিত্য, তেওঁৰ সংস্কৃতি, এই সকলোখিনি সৃষ্টি, যি আমাক আনকি আমাৰ অসমীয়া ভাষাটো স্বীকৃতি দিবৰ কাৰণেও তেওঁৰ লিখি যোৱা সাহিত্যৰাজি আজি বহুত সহায় কৰিছে। আমি তেওঁ যদি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি নগ'লহেঁতেন, তেওঁৰ অনুগামী শিষ্য মহাপুৰুষ মাধৱদেৱে যদি সাহিত্যৰ প্ৰতি যদি গুৰুত্ব নিদিলেহেঁতেন, আমি কোঙা হৈ গ'লোহেঁতেন। যিটো সময়ত গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল সেই সময়ত অসম বুলিয়ে নাই,
সৰু সুৰা জাতি জনগোষ্ঠীলৈ বিভিন্ন ৰজা সৰু সৰু একোটা কিংডম এই সমস্ত জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক বৰ অসম গঢ়াৰ সপোন দেখিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মত কেইটামান বৈশিষ্ট্য আছে এক নম্বৰ এই ধৰ্মত সকলোৰে সমান অধিকাৰ এতিয়াও বহু ঠাইত আইসকলক সমান অধিকাৰ দিয়া নাই কোনো ঠাইত নামঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে কোনো ঠাইত ভাগৱতৰ আসনত বহিবলৈ নিদিয়ে কোনো ঠাইত চাকি বন্তি জ্বলোৱাত বাধা আমি নিজে দেখা কথা কৈছোঁ আমি বিভিন্ন অনুষ্ঠানত ঘূৰি ফুৰোঁ আৰু গুৰুজনাই কৈছিল বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ সকলোৰে অধিকাৰ আছে দ্বিতীয় বৈশিষ্ট্য হৈছে ইয়াত উচ্চ নীচ জাতি ভেদ ধনী দুখীয়া এইবিলাক নাই যাৰ কাৰণে আজি আমি এনেকৈ বহিব পাৰিছোঁ এনেদৰে এখন সমাজ য'ত কাৰো কাৰণে বিশিষ্টভাৱে চেয়াৰ থোৱা নাই যে এইটো জাতিৰ কাৰণে এয়া চেয়াৰ এইখিনি ধনী মানুহৰ কাৰণে এয়া বেলেগ এইখিনিৰ কাৰণে এয়া বেলেগ না সব সমান এখন মঞ্চত সব আমি আছোঁ এই সমাজখন কোনে দিলে আজি জুবিনে যিটো কথা কৈ গ'ল মোৰ জাতি নাই মোৰ ধৰ্ম নাই যাৰ কাৰণে সকলো শ্ৰেণী ওলাই আহিছে গুৰুজনাই 550 বছৰ আগতে কৈ যোৱা কথা মই যুৱক চামক অনুৰোধ কৰোঁ জুবিন হত্যা হোৱাৰ লগে লগে বা তেওঁৰ মৃত্যু হোৱাৰ লগে লগে প্ৰত্যেকজন অসমীয়া যিমান অসমত বাস কৰে সকলোৰে অন্তৰ চুই গৈছে আৰু আমি আবেগিক লাখ লাখ মানুহ ওলাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ কিন্তু মোৰ অনুৰোধ যুৱ চামৰ প্ৰতি এই আবেগটো আপোনালোকে এনাৰ্জি হিচাপে লওক শক্তি হিচাপে লওক আৰু যিটো কৰ্ম জুবিনে কৰি গৈছিল তাক বচাবৰ কাৰণে তেওঁৰ পৰা আমি কি শিকিলোঁ যুৱ চামে যদি আজি প্ৰতিজ্ঞা লয় যে আমি কোনোদিন সুৰা জাতীয় নচা জাতীয় দ্ৰব্যত মুখ নলগাওঁ জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি হ'ব আমি কোনোদিন এলকহল বা মদ জাতীয় বস্তু আমি মুখত নিদিওঁ আমি ড্ৰাগছ নাখাওঁ শ্ৰদ্ধাঞ্জলি জুবিনৰ নামত এতিয়া দীপাৱলী আহি আছে বিভিন্নজনে পতাকা ফুটাব চৰাই চিৰিকটি বহুত মৰিব পিছদিনা আমি যদি প্ৰতিজ্ঞা লওঁ যে জুবিনে প্ৰকৃতিক ভাল পাইছিল 40,000 টকা দি কাছ কিনি আনি পেলাই চিৰিয়াখানাত দিয়া এই প্ৰকৃতি প্ৰেমী যিজন জুবিন তেওঁৰ কাৰণে আমাৰ আবেগ আছে আৰু আমি যদি কওঁ যে ঠিক আছে আমি এবাৰ প্ৰতিজ্ঞা কৰিছোঁ আমি কোনোদিন প্ৰকৃতি ধ্বংসকাৰী এই পতাকা আমি নুফুটাওঁ আমি বন্তি জ্বলাবলৈ কোনোবা ইচ্ছা কৰিছে জ্বলক বন্তি জ্বলক কিন্তু প্ৰকৃতিৰ অনিষ্ট আমি নকৰোঁ আজি যুৱচাম যদি আগবাঢ়ি আহে আমাৰ হাতৰ পৰা অসমীয়া খিলঞ্জীয়াৰ হাতৰ পৰা যি পথাৰ আৰু বজাৰ ইতিমধ্যে আঁতৰি গৈছে আমি যদি শ্ৰদ্ধাঞ্জলিৰ নামত স্বাৱলম্বী হ'বলৈ শিকোঁ আকৌ যদি পথাৰত আমি যাওঁ তেতিয়া কাকো খেদিবৰ প্ৰয়োজনেই নাই আপুনি নিজৰ মাটিডৰা নিজে খেতি নকৰে বেলেগক আনি আপুনি দিছে আৰু আপুনি যদি কয় যে মই খেদিম কৰিব পাৰিব বেলেগৰ ওপৰত ভিত্তি কৰি আমি চলি আছোঁ আমি নিজে খেতি পথাৰত নাযাওঁ আমি বজাৰত নাযাওঁ আবেগটোক এনাৰ্জি বা শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব যেতিয়া আন্দোলন হৈছিল 83 তেতিয়া আমি দেখা পাইছিলোঁ আমি তেতিয়া স্কুলত আছোঁ 83 84ত মই মেট্ৰিক দিছোঁ SSLC সেই সময়ত অসমীয়া বহু যুৱকে নাপিতৰ কাম কৰিছিল মুচিৰ কাম কৰিছিল বিভিন্ন জেগাত তেওঁলোকে নিজে স্বাৱলম্বী দেখুৱাবৰ কাৰণে কৰ্ম কৰিছিল অতি আদৰণীয় পদক্ষেপ কিন্তু কিমান দিন থাকিল আবেগিক আমি আবেগত উঠি ভাহি যাওঁ আবেগ এনেকুৱা এটা শক্তি যদি প্ৰপাৰ ইয়াক ধনাত্মক দিশত যদি আগবঢ়াই নিব পাৰে কোনো শক্তি নাই যে অসমীয়া জাতিক নিঃশেষ কৰি দিব পাৰিব কোনো শক্তি নাই আমি ধন্যবাদ জনাইছোঁ
শংকৰী বিকাশ সংস্কৃতি বিকাশ যি সমিতি তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে। গুৰুজনাৰ সৃষ্টিৰাজি যদি সমাজত প্ৰত্যেকৰ মাজত যদি বিলাই দিয়ে, আজি যুৱচাম ড্ৰাগছৰ এডিক্ট হৈছে। বহুত মাক বাপেকে কান্দিছে নিজৰ পুত্ৰ ড্ৰাগছৰ কাৰণে হেৰুৱাবলগীয়া হৈছে। একোখন টাউনত 3খন 4খনলৈকে ৰিহেব চেণ্টাৰ খুলিবলগীয়া হৈছে, নিচামুক্তি কেন্দ্ৰ। কিহৰ কাৰণে? শিক্ষাটো আমি পাই আছো, ডিগ্ৰীটো আমাৰ বহুত আছে। তাই ইমান ডিগ্ৰী পোৱাৰ পাছত আমি কি কৰিছো? কিহৰ কাৰণে এখন টাউনশ্বিপত 3খন 4খন নিচামুক্ত কেন্দ্ৰ কৰিবলগীয়া হ'ল? তাকো 10-15 হাজাৰ মাক বাপেকে দি নিজৰ সন্তানটোক তাক এবছৰলৈ ৰাখে আৰু ওলাই অহাৰ পাছত কেৱল মাত্ৰ 3 মাহ বা 4 মাহ পুনৰ একে। কিয় হৈছে? যদি আমি গুৰুজনাৰ আদৰ্শ ললোহেঁতেন। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতি কাছৰয়, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ, দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম। 7:6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। কুমাৰ কালৰ আমি সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি আনিলে ইলেক্ট্ৰনিক্সৰ এখন মেনুৱেল পঢ়িব লাগে, লিফলেট এখন পঢ়ি লওঁ। সাধাৰণ মোবাইল এটা কিনি আনিলেও আগতে বুজি লওঁ ইয়াৰ ফাংচন কি, কেনেকৈ ব্যৱহাৰ কৰিম। এটা ব্ৰেণ্ডেড চাৰ্ট আনিলোঁ, তাক কেনেকৈ ধুব লাগিব সেই বিষয়েও লিখা থাকে। সাধাৰণ এটা বস্তু বজাৰৰ পৰা আনিলেও তাক ব্যৱহাৰৰ কাৰণে আমি 10 বাৰ বুজি লওঁ, মেনুৱেল পঢ়োঁ, লিফলেট পঢ়োঁ, দোকানীৰ পৰা জানি বুজি লওঁ। আৰু দেৱৰো দুৰ্লভ এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলি চাইছোনে নাই? আমি জানোনে নাই ইয়াৰ কাৰণে মেনুৱেলখন কি? এই শৰীৰটো ব্যৱহাৰৰ কাৰণে মেনুৱেল হৈছে শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থ, গীতা, ভাগৱত। আৰু তাৰে সংক্ষিপ্ত আকাৰে আনি কীৰ্তন কৰিব পৰাকৈ গুৰুজনাই আমাক দি থৈ গ'ল কীৰ্তন। ভাগৱতৰ 10ম স্কন্ধৰ আদিছোৱা অনুবাদ কৰি দি থৈ গ'ল 10ম। মহাপুৰুষ মাধৱদেৱে ভাগৱত গীতাৰ উপৰিও বিভিন্ন শাস্ত্ৰৰ পৰা মৌ মাখিৰ দৰে তাৰ ৰস চুহি আনি আমাক দি থৈ গ'ল নামঘোষা, দি থৈ গ'ল ৰত্নাৱলী। কিন্তু আমি পঢ়োঁ কেতিয়া? পঢ়িছোনে নাই? কেৱল ধৰ্মীয় শাস্ত্ৰ হিচাপে নীতি নিয়মৰ মাজত থৈ দিলোঁ। চুব নেপায়, ঘৰত ৰাখিব নেপায়, ৰাখিলে বিপদ হ'ব। আমি প্ৰায় জেগাত কওঁ, যদি কোনোবা এজনী ছোৱালীয়ে মাষ্টাৰ ডিগ্ৰী কৰি আছে, যদি অসমীয়াৰ ছাত্ৰী হয়, যদি তেওঁৰ চিলেবাছত কীৰ্তন লাগে, ভাগৱত লাগে, আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ নোৱাৰা হয়, তে তেওঁ সেয়া পঢ়িবনে নাই? পঢ়িব লাগিব। কেনেকৈ? গ্ৰন্থ আকাৰে। কিন্তু যেতিয়া আমি গুৰুগৃহত সোমাম তেতিয়া চৈতন্য আকাৰে পঢ়িব লাগে, তেতিয়া নীতি নিয়মখিনি আমি ৰাখিব লাগে। যেতিয়া আপুনি নামঘৰত পাঠ কৰিবলৈ আহিব তেতিয়া নীতি নিয়ম সম্পূৰ্ণ বজাই আহিব লাগিব। কিন্তু আমাক ভয় খুৱাই দিলে চুব নাপায়, গীতা নপঢ়িবি, অন্ধ হৈ যাবি। গীতা পঢ়াৰ লগে লগে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ গুচি যাব। কিয়? যিখন গীতা আব্দুল কালামে পঢ়িছিল, পূৰ্ব ৰাষ্ট্ৰপতি, পৰম শ্ৰদ্ধাৰ, যিখন গীতা মহাত্মা গান্ধীয়ে হাতত ৰাখিছিল, যিখন গীতা আইনষ্টাইনে ৰাখিছিল, যিখন গীতা সৰ্বত্ৰে চৰ্চা হৈ আছে, আৰু আমাৰ ল'ৰা ছোৱালীক চুবলৈ নিদিয়ে, চাবলৈ নিদিয়ে। কিয়? কাৰ চক্ৰান্ত এইবিলাক? কাৰ ষড়যন্ত্ৰ? সেইকাৰণে আমি অনুৰোধ কৰোঁ, অধ্যয়নটো বঢ়াওক। কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎগৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক ব্যাসদেৱে লিখিছে। যিখন ঘৰত সদায় ভাগৱতৰ কথা হয়, ভাগৱতৰ অধ্যয়ন হয়, চৰ্চা হয়, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। আমি কিমানখন ঘৰত ভাগৱত ৰাখিছোঁ? সমূহীয়াভাৱে বছৰত 1টা দিন, 2টা দিন, 3 দিনীয়া কাৰ্যসূচী, তাকো কিমান সময় শুনে?
এটা বৈঠকত এজন মানুহে শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা কেৱল 45 মিনিট, কেৱল 45 মিনিট। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয়। আপুনি 3 দিনীয়া ভাগৱতে পাতিলে, কিন্তু এজন মানুহে 3 দিন কণ্টিনিউ বহি থাকিব পাৰিব জানো? অসম্ভৱ। তেওঁ 3 ঘণ্টা বহিব, উঠি যাব, এইটো সিটো কৰিব, আকৌ আহিব, নোৱাৰে কণ্টিনিউ থাকিব। সেইকাৰণে ঘৰত যদি আমি অলপ অলপ অধ্যয়ন কৰোঁ নিৰবিচ্ছিন্নভাৱে এফালৰ পৰা কি আছে জানক, তেতিয়া আপোনালোকে বৰ্তমান চব লিখা পঢ়া জনা। আৰু বিশেষভাৱে অসমখন আমি বাহিৰত যিহেতুকে ঘূৰি আছোঁ, আমি গম পাওঁ বাহিৰত বেটি বচাও বেটি পঢ়াও চেণ্ট্ৰেলৰ এটা স্কিম এটা আছে, বেটি বচাও বেটি পঢ়াও, মানে ছোৱালীক বচোৱা আৰু ছোৱালীক পঢ়োৱা। মই ৰঙিয়াত থাকোঁতে মোক কৈছিল আমাৰ DIG-জনে যে শইকীয়া চাহাব আপুনি যাওক আৰু অমুকত গৈ পেলাই এইটোৰ ওপৰত অকণমান এৱাৰনেছ, জাগৰূকতা এখন সজাগতা সভাত আপুনি অংশগ্ৰহণ কৰক। আমি কৈছিলোঁ ছাৰ কি মাৰ খাব লাগে নেকি? মই ক'ত গৈ ক'ম বেটি বচাওক বুলি? ভাৰত চৰকাৰে কিবা এটা দিলে আমি চকু মুদি মানিবলৈ যাওঁ। কিয় আমাৰ সৎসাহস নাই? আমি কিয় ক'ব নোৱাৰোঁ যে অসমত কোনো এনেকুৱা মাতৃ পিতৃ নাই যোনে নিজৰ ছোৱালীজনীক বধ কৰে? বাহিৰৰ সংস্কৃতি আনি পেলাই অসমত কিয়? কোনে অসমত ছোৱালীক বধ কৰিছে? ইয়াত ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই। যিখন স্কুলত ছোৱালী গৈছে তাত ল'ৰাও আছে, সমানে সমান। পঢ়াবৰ কাৰণে কাকো ক'বলগীয়া হোৱা নাই। ইয়াত নিজে নাখাব পাৰে, ভোকত থাকিব পাৰে, ছোৱালীজনীক কিন্তু স্কুলৰ বাট দেখুৱাইছে। তেনে এখন গাঁৱত গৈ মই কেনেকৈ ক'ম? উল্টাই মোক সুধিব বেটি বচাও মানে ছোৱালীখিনিক বচোৱা। মোক ক'ব যে কোনে মাৰিবলৈ আহিছে, কোন সেইজন, বধ কৰিবলৈ অহাজন কোন, আগতে কওক। মই ক'ম যে আপোনালোক, আৰু মোৰ পিঠি থাকিব তেতিয়া। যিটো বস্তু য'ত নাই, কি এটা সুন্দৰ সংস্কৃতি আমাক দি গৈছে। এই অসমীয়া সংস্কৃতিৰ আমাৰ এজন বাপে কৈছিল নামঘৰৰ কথা। ই অকল ভক্তিৰ স্থানেই নহয়, এই নামঘৰৰ এসময়ত বিচাৰালয় আছিল। আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, এতিয়াও নামঘৰৰ প্ৰতি এনেকুৱা বিশ্বাস আছে যেতিয়া দুজন মানুহৰ মাজত কিবা দ্বন্দ্ব হয়, সঁচা মিছা যেতিয়া কোনো গম নাপায়, তেতিয়া এটা কথা কয় যে তই থাপনালৈ চাই বা গুৰু আসনলৈ চাই পেলাই এবাৰ মাত্ৰ কৈ দে তই কোৱা নাই বুলি, আৰু মানি লওঁ আমি। কিয়? গুৰু আসনৰ প্ৰতি আমাৰ বিশ্বাস আছে। বিশ্বাস ইয়াতে সৰু সুৰা বহুত বিচাৰ হৈ গ'ল, আৰু ইয়াৰ প্ৰতি যিজন ধাৱমান হৈছে সৰুৰে পাজাৰ, ই সমাজ ব্যৱস্থাৰ লগত জড়িত হৈছে। বৰ্তমান আমি ল'ৰা ছোৱালীক কেৱল এটা শিক্ষা দিয়াত গুৰুত্ব দিছোঁ, সেইটো হৈছে ব্যৱসায়িক শিক্ষা। কেৱল ব্যৱসায়িক শিক্ষা, প্ৰাথমিক লেভেলৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমান শিক্ষা দিয়া হয়, যিমান ডিগ্ৰী আনিছে, এই সমস্তবিলাক ব্যৱসায়িক শিক্ষা। ইয়াৰ উপৰিও 3টা শিক্ষা দিলেহে এজন ল'ৰা বা ছোৱালী সম্পূৰ্ণ হ'ব পাৰিব, সংস্কাৰী হ'ব পাৰিব। প্ৰথম হৈছে নৈতিক শিক্ষা। আগতে ককা আইতা মুখেৰে সাধু কথাৰ মাজেৰে ল'ৰা ছোৱালীয়ে নীতি জ্ঞান পাইছিল, কিন্তু এতিয়া ককা দেউতাৰো সময় নাই, মোবাইলত বিজি, আৰু ল'ৰা ছোৱালীৰো সময় নাই, কিয়? মোবাইলত বিজি। চব মোবাইল সৃষ্টি কৰিছিল দূৰত থকা দুজনৰ মাজত দূৰত্বটো কমাবৰ কাৰণে। আৰু এতিয়া একেটা ৰুমত 3জন মানুহ বহি আছে, তিনিফালে, তিনিওটা নিজৰ নিজৰ মোবাইলত ব্যস্ত। কিয়? কাৰণ ব্যৱহাৰটো জনা নাই। ব্যৱসায়িক শিক্ষাই আমাক বস্তুবিলাক দিলে, ব্যৱসায়িক শিক্ষাই এটম বম বনাই দিলে, মোবাইল বনাই দিলে, ফেন দিছে, যত যিমান বিজ্ঞানৰ আৱিৰ্ভাৱ চব দিছে, আৱিষ্কাৰ সমস্তবিলাক দিলে। আমি ব্যৱহাৰ কৰিব জানিছোঁ নে নাই? চাকু এখনেই ডাক্তৰে ব্যৱহাৰ কৰিছে কাৰোবাৰ পেটত অপাৰেশ্যন কৰি পেলাই তাক বচাবলৈ, আৰু একেখন চাকুকে লৈ কোনোবা ডকাইতে কাৰোবাৰ ডিঙিত ৰাখি ধনখন লুটিবৰ কাৰণে ব্যৱহাৰ কৰিছে। মোবাইল এটাই, এই মোবাইলৰ ওপৰত ভিত্তি কৰি ভাৰতৰ আটাইতকৈ কঠিনতম যিটো পৰীক্ষা UPSC এক্সাম, যিটোৰ পাছত মানুহ IAS IPS লেভেলত যাব পাৰে, সেইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে, ক্ৰেক কৰিছে। আৰু সেই মোবাইলটো ব্যৱহাৰ কৰি আন কিছুমানে
নিজৰ পুত্ৰ নিজৰ স্বামীক এৰি থৈ পৰপুৰুষৰ লগত পলাই গুচি গৈছে। মোবাইলটোৰ কি দোষ? মোবাইলৰ কি দোষ? আমাক হাত দুখন দিছে, আপুনি কাৰোবাক কৃষ্ণ বুলি কয়নে আঙুলি টোৱাই? এইটো আপোনাৰ কথা। আপোনাক বাণী দিছে, আপুনি কাৰোবাক গালি পাৰে নে আশীৰ্বাদ দিয়ে? আপোনাৰ কথা। আপোনাক ভৰি দুটা দিছে, আপুনি কৃষ্ণৰ স্থানত যায় নে বেশ্যালয়ত যায়? আপোনাৰ কথা। এই ব্যৱহাৰবিলাক কোনে শিকাব? আধ্যাত্মিক জ্ঞান। আমাৰ উপৰোক্তা এজন বক্তাই কৈছিল, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত? মই কোন? এই আত্মা আৰু পৰমাত্মাৰ বিষয়ে বিশদ জ্ঞান যি আছে সেয়াই আধ্যাত্মিক জ্ঞান। আৰু গীতাত অৰ্জুনক কৈছে, অধ্যাত্ম জ্ঞান নিত্যত্বম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদত অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কেৱল আধ্যাত্মিক জ্ঞানকে জ্ঞান বুলি ক'ব পাৰি, বাকী যিমান আছে চব অজ্ঞান।